নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন কাহিনী লৈ। কাহিনীৰ শিৰোনাম অপেক্ষাৰ অৱসান, এটি মৰহা সপোন। খিৰিকীৰ সিপাৰে আকাশখন আজি বৰকৈ গাজিছে। মুষালধাৰ বৰষুণৰ শব্দতকৈও নীলকণ্ঠৰ বুকুৰ ভিতৰৰ হাহাকাৰটো যেন বেছি স্পষ্ট হৈ পৰিছে। হাতত ধৰি থকা স্মাৰ্টফোনৰ স্ক্ৰীণত এটা চিনাকি নম্বৰ জিলিকি আছিল। কপালৰ ঘাম আৰু বুকুৰ ধপধপনিৰ মাজতে ফোনটো কাণত লৈ নীলকণ্ঠ যেন এক নিষ্পাপ শিলত পৰিণত হ'ল। ৮টা বছৰ, ৮টা দীঘলীয়া বসন্ত। তেওঁ এটা নাম নিজৰ হৃদয়ৰ ত্ৰিভুজ কোণত খাচি ৰাখিছিল। ৮টা বছৰৰ সেই অটল বিশ্বাস আৰু অপেক্ষাৰ অন্ত পৰিল মাত্ৰ এটা নিৰ্দয় বাক্যত, তুমি মোক পাহৰি যোৱা। মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম। মোৰ এতিয়া তোমাৰ বাবে কোনো ফিলিংছ নাই। নীলকণ্ঠই ভাবিছিল, ইমান দিনৰ বিৰতিৰ পাছত তাই কণ্ঠস্বৰ শুনিলে হয়তো সি জীয়াই থকাৰ এক নতুন অজুহাত পাব। তাইৰ কণ্ঠত আজি নাছিল কোনো আৱেগ, কোনো অনুশোচনা। নীলকণ্ঠৰ অস্তিত্ব তাইৰ বাবে যেন এটা কম্পিউটাৰৰ পুৰণি ফাইলে, যিটো তাইৰ প্ৰয়োজন নোহোৱাত কেতিয়াবাই ডিলিট কৰি গৈছে। ৮ বছৰ নীলকণ্ঠ। তাইৰ ফালৰ পৰা শব্দবোৰ এবাৰ ধাৰ থকা চুৰিৰ দৰে আহি বুকুত বান্ধিছিল। মানুহ সলনি হয়, সময়বোৰ অতীত হয়। মোৰ বাবে এতিয়া তুমি এজন সম্পূৰ্ণ অচিনাকি মানুহৰ দৰে। নীলকণ্ঠ নিৰ্বাক হৈ ৰ'ল। অতীতৰ পৃষ্ঠাবোৰ চকুৰ আগত জিলিকি উঠিল। সি কি কৰা নাছিল তাইৰ বাবে? যেতিয়াই তাইক কাৰোবাৰ সংগৰ প্ৰয়োজন হৈছিল, একমাত্ৰ সিয়েই জানো তাইক সঁহাৰি দিয়া নাছিল। তাইৰ চকুলো মচিবলৈ বা তাইৰ হাঁহি উভতাই আনিবলৈ সি নিজৰ সকলো তাইক উজাৰি দিছিল। কিন্তু আজি যেন সেই সকলো ত্যাগ আৰু স্মৃতি তাইৰ বাবে একোৱেই নহয়। সকলো যেন ধূসৰ সপোন হৈ ৰ'ল। নীলকণ্ঠই একেথৰে খিৰিকীৰ আইনাখনলৈ চাই ৰ'ল। বাহিৰৰ কুঁৱলীৰ দৰে তেওঁৰ ৰঙীন সপোনবোৰ যেন চকুৰ আগতে মৰহি গ'ল। যিজনী ছোৱালীক তেওঁ নিজৰ সমস্ত পৃথিৱী বুলি ভাবিছিল, আজি সেই ছোৱালীজনীৰ আকাশত তেওঁৰ বাবে এধানিও ঠাই নাই। ফোনটো কাটি গ'ল, সংযোগ বিচ্ছিন্ন হৈ গ'ল। কিন্তু নীলকণ্ঠৰ কাণত নিৰন্তৰে বাজি আছিল সেই সত্যটো, নিৰ্দয় সত্যটো, মোৰ কোনো ফিলিংছ নাই। তোমাৰ প্ৰতি মোৰ কোনো ফিলিংছ নাই। টেবুলত পৰি থকা এমুঠি মৰহা ফুলৰ দৰে তেওঁৰ ৮ বছৰীয়া ভালপোৱাখিনিও আজি খেতা পৰি ইতিহাস হৈ ৰ'ল। জীৱনৰ আটাইতকৈ কঠিন সত্যটো বোধ কৰোঁ এইটোৱেই, আমি যাৰ বাবে ৰৈ থাকোঁ তেওঁ আমাৰ বাবে নৰয়। ৮ বছৰত যন্ত্ৰণাদায়ক যাত্ৰাত অন্ততঃ নীলকণ্ঠই বুজি পালে যে সপোনবোৰ এবাৰ মৰহিলে তাক কোনোবাই হেজাৰ চেষ্টা কৰিলেও আকৌ নতুনকৈ জীয়াই তুলিব নোৱাৰে। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।